কিন্তু যাতে সাফল্যমণ্ডিত কৰাৰ কাৰণে তেখেতসকলে ৰাইজৰ পৰা সহায় সহযোগিতা লৈ পেলাই কাম কৰিব পাৰে এইখিনি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা পাম বুলি মই আশা ৰাখি আজিৰ এই শুভ মুহূৰ্তত এই লাই খুঁটাৰ এই আমি বৰ্তমান প্ৰাকৃতিক যিটো আমাৰ পৃথিৱীৰ কাৰণে এটা দুৰ্যোগ বুলি ক'ব লাগিব কাৰণ আমি কৰোনাৰ যিটো COVID-19 যিটো সংক্ৰমণ এই সংক্ৰমণৰ হাৰটো যিটো আমাৰ মানৱ স্বাস্থ্যৰ লগত জড়িত আৰু যিটো আমাৰ বড়ো সাহিত্য সভা হ'ল জাতীয় এটা অনুষ্ঠান আৰু বড়ো সাহিত্য সভাৰ এই কেন্দ্ৰীয় অধিৱেশনটো আমি তামোলপুৰত 87ৰ পিছত সুচাৰুৰূপে পালন কৰাৰ কাৰণে আমাৰ যি দায়িত্ব আহি পৰিছিল সেইটো আমি অহা 11, 12, 13 ফেব্ৰুৱাৰীত আমি কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ RCA অভ্যৰ্থনা সমিতিৰ পৰা কিন্তু অমিক্ৰণৰ পৰিপ্ৰেক্ষিতত বা আমাৰ COVID-19ৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাৰ DC যিটো কোভিড প্ৰট'কল দিছে সেইকাৰণে আমি হঠাৎ SOPৰ কাৰণে যিহেতু SOPৰ নিয়মটো আমি বাধ্যতামূলকভাৱে পালন কৰাটো উচিত কাৰণ আমাৰ মানৱ স্বাস্থ্যটো আমি সুৰক্ষিত কৰিব লাগিব আৰু জাতীয় অধিৱেশনটো সেইকাৰণে আমি আজিৰ এই সভাৰ জৰিয়তে কাৰ্যকৰী সভা আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সংগঠক প্ৰমুখ এই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু আমাৰ BTCৰ চিফ প্ৰধান প্ৰমোদ বড়োদেৱো আছিল গতিকে তেখেতসকলৰ মানে পৰামৰ্শ মতে আমি অহা দিনবিলাকত যিহেতু অমিক্ৰণৰ সংক্ৰমণটো কিছু খাম কাটিব পাৰে আৰু সেইটো লক্ষ্য ৰাখি আমি অহা মেট্ৰিক পৰীক্ষাৰ হয়তো আমি 9, 10, 11 মাৰ্চত অনুষ্ঠিত কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে আশা ৰাখিছোঁ ওপৰৱালাৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব ভগৱানে যাতে আমাক এই মানে অধিৱেশনটো কৰাত যাতে আমাক মানে সহায় কৰে তালৈ ভগৱানৰ প্ৰতি আমাৰ অশেষ মানে প্ৰাৰ্থনা থাকিল ৰাইজৰ সহযোগ আমি অবিহনিত সম্পূৰ্ণ কৰিব নোৱাৰোঁ ৰাইজৰ দান বৰঙণি তথা সহায় সহযোগ তেখেতসকলৰ আশীৰ্বাদ আমাৰ চিৰধাৰ্য সেইকাৰণে আটাইৰে সহযোগ কামনা কৰি আমি অভ্যৰ্থনা সমিতিৰ পৰা আবেদন জনাইছোঁ যাতে তামোলপুৰৰ সন্মানটো আমি ৰাখিব পাৰোঁ এইটোৱে আমাৰ বিনম্ৰ অনুৰোধ